খবৰ সকলোকে নিশ্চয় ভালে আছে আৰু ৱেলকাম বেক টু মাই নিউ ৰিল। মই এতিয়া মৰ্ণিং ড্ৰাইভিং কৰি আছোঁ, যিহেতু মই যাব ওলাইছোঁ নেইল এক্সটেনশ্যন কৰিবলৈ। আৰু আজিৰ দিনটো আপোনালোকৰ সৈতে আকৌ শ্বেয়াৰ কৰিম, তো চাই থাকক মোৰ ৰিলটো। আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চ' গাইজ, মই আহি পালোঁ ডেষ্টিনেশ্যন। আহি পাই বস্তুবিলাক উলিয়ালোঁ আৰু নেইল এক্সটেনশ্যন কৰিব গ'লে বহুত বস্তু লাগে, সেয়েহে মই ভিজিট কৰিব গৈ নকৰোঁ নেইল এক্সটেনশ্যন। বাট ক্লাইণ্টগৰাকী কালি চেলুনত মোৰ বাবে প্ৰায় 1.5 ঘণ্টা ৰৈছিল, সেয়েহে মই আজি মৰ্ণিং আহি গ'লোঁ। আৰু মৰ্ণিঙতে চাহ খুৱাই দিল এনেকৈ মাকে জীয়েকক, বাট মই নিজে খালোঁ দিয়কচোন। আৰু এক্সটেনশ্যন কৰোঁতে কৰোঁতে মোৰ নেইলৰ এনেকুৱা গ্লাভছ ফাটি গৈছিল। এয়া হৈ গ'ল ফুল এণ্ড ফাইনেল লুক। আৰু আহি পিনে ময়ো ভাত খাই লহি গৰম গৰম বেঙেনা ভাজি আৰু মাছ ভাজি। চ' তাৰপিছতে আহিলোঁ মই চেলুন, আৰু চেলুনত আহি আমাৰ আছিল ইভিনিং। আৰু এজন ক্লাইণ্টক মই এক্ৰেলিক নেইল এক্সটেনশ্যন কৰি আছিলোঁ। আৰু তাৰপিছতে এয়া ফাইনেল লুক। এতিয়া হৈ গ'ল ইভিনিং হোৱাৰ পিছত আমি খাব লাগিব স্নেক্স। সেয়ে খালোঁ ঘুগনি আৰু চপ, আমি চবেই মিলি। আৰু লিপিকা আহিছিল, অৰিন্দিতা, পিহু, আমি গোটেইকেইজনী মিলি পুৰা গচিপ কৰিলোঁ। আৰু তাৰপিছতে চান লগাবলৈ আহি গ'ল টিকু মহাৰাজ। আৰু টিকু মহাৰাজক এনেধৰণে হেয়াৰ ষ্টাইল কৰি আছিলোঁ আমি কথা পাতি। কেতিয়া সময় গ'ল গমেই নাপালোঁ। ইহঁত দুটাই আকৌ চাহ খালে, আমাৰ সঞ্জু আৰু টিকুৱে। আৰু লিপিকা যাব ওলাইছে, যিহেতু বহুত সময় হৈ গ'ল, 8টা বাজি গ'ল। আমিও ইয়াত যাওঁ আৰু আজি গাইজ। তো আজি এনেকৈ পাৰ হ'ল।